চৌহানা লাইভৰ টপ 10 বাতৰিলৈ স্বাগতম। 7.8 প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি ৰাছিয়াত। বিধ্বংসী এই ভূমিকম্পৰ পাছতে ছুনামিৰ সতৰ্কবাণী দেশখনত। মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে পাকিস্তানত দুটাকৈ বোমা বিস্ফোৰণ। কাৰ বোমা বিস্ফোৰণত 8জন লোকৰ নিহত হোৱাৰ উপৰিও আহত হয় 20 জনৰ অধিক। জনজাতিকৰণৰ দাবীত অব্যাহত সৰু মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অৰ্থনৈতিক অৱৰোধ। তিনিচুকীয়াৰ ৰাজপথত সামগ্ৰী কঢ়িওৱা বাহনৰ দীঘলীয়া শাৰী। মুম্বাইত অসমৰ চিন্ময় দিহিঙীয়াৰ মৃত্যু। ৰহস্যজনক অৱস্থাত ভাড়াঘৰত উদ্ধাৰ হৈছে চিন্ময়ৰ মৃতদেহ। জুলাইতে SBI কৰ্মচাৰী হিচাপে চাকৰিত যোগ দিছিল চিন্ময়। ধেমাজি জিয়াধল চাৰিআলিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ আৰক্ষীৰ মৃতদেহ। মৃত লোকজন নবীন ইছলাৰী। BTCৰ হাতীয়ে অৰুণোদয় খায়। হাতীয়ে সকলো আঁচনিয়ে খাই দিয়ে। BTCৰ ৰাজ্যক মামাইহে অৰুণোদয় দিব, বেলেগে নিদিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। ত্ৰিপুৰা কৈলাশ সীমান্তত BSFৰ গুলীত আহত যুৱক। ভাৰত বাংলাদেশ সীমান্তৰ সংলগ্ন মাগুৰুলিত শুকুৰবাৰে পুৱা গুলীচালনাৰ ঘটনা। আৰু হাৰ্থব জুবিন গাৰ্গৰ দেহাৱসানত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সকলো ৰাজহুৱা অনুষ্ঠান বাতিলৰ ঘোষণা মুখ্যমন্ত্ৰীৰ। ভুৱা চিকিৎসকৰ ঘাটিত পৰিণত কাছাৰ জিলা। কাছাৰ পুনৰ আৰক্ষী জালত 2 ভুৱা চিকিৎসক উমা শংকৰ সিনহা, জহিৰ বৰভূঞা গ্ৰেপ্তাৰ। চাকৰিৰ পৰা নিলম্বিত হ'ল দুৰ্নীতিগ্ৰস্ত ACS নুপুৰ বৰা। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত নিলম্বিত নুপুৰ বৰা। আৰু এয়া আছিল চৌহানা লাইভৰ টপ 10 বাতৰি। এনেধৰণৰ বাতৰি পাই থাকিবলৈ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল চৌহানা লাইভ।